আজি আপোনালোকক মই শিকাবলৈ আহিছোঁ চলক মানে ভেৰিয়েবলছৰ অংক। আচলতে চলকৰ যিখিনি অংক সেইখিনিয়ে আমাৰ বেছিভাগ প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থাকে আৰু এই চলকৰ অংকখিনি আছে অষ্টম শ্ৰেণীৰ দ্বিতীয় যিটো পাঠ সেইটোত আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও তোমালোকেও চাব পাৰিবা। এই ভিডিঅ'টোৰ পৰা তোমালোকে শিকিব পাৰিবা। এতিয়া কথা হ'ল কি, প্ৰশ্নটো হৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। প্ৰশ্ন দেখিছে, তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। এটা সংখ্যা কেইটা উলিওৱা। তিনিটা ক্ৰমিক যুগ্ম সংখ্যা। এতিয়া আমি যদি সংখ্যাটো প্ৰথম আমি নাজানোতো, জানো সেইকাৰণে আমি কি বুলি ধৰিম, এটা চলক ধৰিম। আপোনালোকে চলকবোৰ জানে, বিভিন্ন ধৰণৰ চলক আছে, এক্স ৱাই জেড পি কিউ, এনেকুৱা ধৰণৰ বিভিন্ন চলক থাকে হয়নে। যিকোনো এটা চলক ধৰিম, আমি এক্সক ধৰিম। এটা তিনিটা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে, সেইকাৰণে আমি এটা কাম কৰোঁ, এটা ক্ৰমিক যুগ্ম সংখ্যা হৈছে এক্স। এতিয়া তিনিটা ক্ৰমিক হ'ব যিহেতু, এটা এক্স প্লাছ 2 আৰু এক্স প্লাছ 4 আৰু যুগ্মৰ কাৰণে আমি 2 আৰু 4 লৈছোঁ ক্ৰমিক, গম পালেনে। এতিয়া তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। এতিয়া এইকেইটা হ'ল যে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা, এইকেইটা আমি পাতি ল'ম। এক্স প্লাছ 2 প্লাছ এক্স প্লাছ 4 আৰু যোগফলটো হৈছে 48 হ'ল। ইকুৱেশ্যনটো দেখিলেনে কেনেকুৱা হ'ল, এইটো হ'ব ইকুৱেশ্যন। এতিয়া ইকুৱেশ্যনটো আনচাৰটো কি হ'ব, এক্স কেইটা আছে 1 2 3, চ' 3x। যোগচিন আছে, যোগচিন দিয়ক। আৰু সংখ্যা আছে দুটা, 2 আৰু 4, 6 আৰু এইফালে 48। এইটো হ'ল ছেকেণ্ড ইকুৱেশ্যন। এতিয়া কি কৰিম, আমি 3xটোক এইফালে ৰাখিম, 6টো সোঁহাতলৈ লৈ গুচি যাম, 48। আৰু যিহেতু এইফালে প্লাছ আছে, এইফালে গ'লে মাইনাছ হয়, আপোনালোকে সকলোৱে জানে, 48 মাইনাছ 6। এতিয়া এক্সক আমি এইফালে ৰাখিম, 3টো এইফালে লৈ যাম। যিহেতু 48ৰ পৰা 6টো মাইনাছ হ'লে কি হ'ব, আমি ডাইৰেক্ট পাই দিছোঁ, 48ৰ পৰা 6 মাইনাছ হ'লে 42 হ'ল। এতিয়া 42 হ'লে আৰু এক্সৰ 3টো যিহেতু আমি তালৈ লৈ গুচি যাম, এই 3টোক ইয়ালৈ লৈ গুচি যাম। ইয়াত আছে পূৰণ আৰু ইয়াত হৈ যাব হৰণ। এতিয়া 3s 42ক কাটি দিয়া 14, অৰ্থাৎ এক্সৰ যিটো মান সেইটো হৈছে 14। এক্সৰ মান হৈছে 14, পালা। এতিয়া এক্সৰ মান 14 পালা 14 পালা। 14 হৈছে এক্সৰ মান, মানে এটা সংখ্যা হৈছে 14। আমি তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ কথা পাতিছিলোঁ, এটা হৈছে 14 আৰু আনটো হৈছে 14 প্লাছ 2। কিমান হ'ব, 14 প্লাছ 2 হ'লে 16 আৰু আনটো হৈছে 14 প্লাছ 4, সেইটো হৈছে 18। মানে সংখ্যা তিনিটা হৈছে 14 16 18। আনচাৰটো হৈছে 14 16 18। এইকেইটাই হৈছে সংখ্যা আৰু যাৰ যোগফল 48। এতিয়া আপুনি যোগ কৰি চোৱা, তোমালোকে যোগ কৰি চোৱা, 14 16 18 যোগ কৰা, 8 6 14 4 18 8 উকলিব 1 1 1 1 3, এইফালে 4 48 হৈছেনে। এইটো হৈছে চলকৰ অংক। এতিয়া আমি আন এটা চলকৰ অংকলৈ যাম। এতিয়া আন এটা অংক হৈছে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45। এইবাৰ স্বাভাৱিক সংখ্যা বুলি কৈছে, আগতে যুগ্ম সংখ্যা বুলি কৈছিলে, সেইকাৰণে আমি এক্স প্লাছ 2 এক্স প্লাছ 4 লৈছিলোঁ। এতিয়া কৈছে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45। এতিয়া ক্ৰমিক স্বাভাৱিক সংখ্যাকেইটা কি হ'ব, আগৰ পৰা তোমালোকে ভাবাচোন। এটা এক্স, আনটো হ'ব এক্স প্লাছ 1 আৰু আনটো হ'ব এক্স প্লাছ 2। ক্ৰমিক যিহেতু কণ্টিনিউ, এই তিনিটা সংখ্যাৰ যোগফল কিমান হ'ব, 45। একেধৰণে আমি কৰিম, এক্স প্লাছ 1 প্লাছ এক্স প্লাছ 2 ইকুৱেল 45 হ'ল। এতিয়া এক্স কেইটা আছে, এটা দুটা তিনিটা, 3x যোগ এইফালে 1 আৰু 2, 2 1 3, 3x প্লাছ 3 45। এইটো হৈছে ছেকেণ্ড ইকুৱেশ্যন, বুজি পালা। এতিয়া তাৰপাছত কি হ'ব, 3টো ইফালে গুচি যাব, 45ৰ লগত মাইনাছ হ'ব, যিহেতু এইফালে প্লাছ আছে, এইফালে গুচি গ'লে মাইনাছ হয়, কি হ'ব 42 আৰু এইফালে আছে 3x হ'ল। আমি ছেকেণ্ড লাষ্টত কি হ'ব, এক্সক ৰাখি দিম আৰু 3টো এইফালে লৈ গুচি যাম, 42ক 3য়ে পুনৰবাৰ হৰণ কৰিম, আনচাৰ হ'ব 14, অৰ্থাৎ উত্তৰটো 14। অৰ্থাৎ এক্সৰ মান 14 আৰু এইটো হ'ব 15 আৰু মোৰ ভুল হৈছিলে 16। এতিয়া আমাৰ তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ল 14 15 16 আৰু তাৰ যোগফলটো হৈছে 45। একেধৰণৰ অংক, এনেকুৱা চলকৰ যদি অংক আহে তেতিয়াহ'লে আপোনালোকে এনেধৰণে প্ৰক্ৰিয়া কৰিব। এইটো হৈছে নিয়ম আৰু আমাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও এনেধৰণে কৰিলে মই ভাবোঁ এই গোটেই প্ৰক্ৰিয়াটো
শুদ্ধকৈ কৰিব পাৰিব থেংক ইউ আৰু আমি নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ আন কিছুমান চলকৰ অংক লৈ আহিম যিহেতু চলকৰ বহুতখিনি অংক আছে তেতিয়ালৈকে চাই থাকক ষ্টে টিউন মাই চেনেল আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ